So dear students, look at this girl. You can see her name is Nita. So Nita কি কৰি আছে? Nitai হাৰমোনিয়াম বজাই আছে হয়নে? মই এতিয়া নেক্সট স্লাইড এখন তোমালোকক দেখাম। নেক্সট স্লাইড এখনত Nita হাৰমোনিয়াম বজাই আছে। নেক্সটত চোৱা ইৰফান। ইৰফানে কি কৰিছে? পেইন্টিং কৰিছে, ড্ৰয়িং কৰিছে হয়নে? ইয়াৰ পিছত চোৱা ৰুমা নামৰ ছোৱালীজনীয়ে কি ৰুইছে? দেখিছা? ফুল ৰুইছে, গছপুলি ৰুইছে হয়নে? ৰুনাই কি কৰিছে? গাৰ্ডেনিং কৰিছে। নেক্সট চোৱা শ্যাম নামৰ ল'ৰাটোৱে কি কৰি আছে? কিতাপ পঢ়ি আছে হয়নে? এতিয়া চোৱা শ্যাম was reading. বিলাং নামৰ ল'ৰাটোৱে কি কৰিছে? ষ্টাম্প কালেকশ্যন কৰিছে। So এই গোটেইখিনিক আমি কি কওঁ? মাজত যে দেখিছা হবিজ। So বিভিন্ন ল'ৰাৰ বিভিন্ন হবিজ থাকে। বিলাঙৰ ষ্টাম্প কালেকশ্যন হবি হয়। শ্যামৰ ৰিডিং হয় হবি। ৰুনাৰ গাৰ্ডেনিং হবি। ইৰফানৰ পেইন্টিং হবি। নিটাৰ সিংগিং মিউজিক। So তোমালোকেও ভাবাচোন যে তোমালোকৰো কিবা এনেকুৱা ভাল আজৰি সময়ত কৰা ভাল লগা কাম আছে নেকি? কোনোবাই নাচি ভাল পোৱা? Someone likes dancing. Someone likes reading newspaper. Someone likes walking. Someone likes playing cricket, football, etc. So মানুহ ভেদে হবি বেলেগ বেলেগ হ'ব পাৰে। কাৰোবাৰ একেও হ'ব পাৰে। গতিকে আমি ইয়াত কি দেখিলো? গোটেইকেইটা হবি দেখিলো। এতিয়া আমাৰ এইটো স্লাইডত কি আছে? ইয়াত টোটেল তোমালোকক 6 জন ল'ৰা ছোৱালীৰ ফটো দেখাইছে। তোমালোকৰ কাম কি হৈছে? নিজৰ ঘৰত কিতাপখন উলিয়াই লৈ এইটো বাকচত এই ছোৱালীজনীৰ হবি কি ইয়াত লিখি দিব লাগিব। যেনে ষ্টাম্প কালেকশ্যন। ইয়েছ। এই ল'ৰাজনৰ হবি কি? প্লেয়িং ফুটবল। ইয়াত লিখি দিব লাগিব। নিজৰ টেক্সট বুকখন উলিয়াই লৈ ইয়াত লিখিবা। এই ল'ৰাজনৰ হবি কি? পেইন্টিং। এই ল'ৰাজনৰ হবি কি? ৰিডিং। এই ল'ৰাজনৰ হবি কি? মাউণ্টেনিয়াৰিং। এই ছোৱালীজনীৰ হবি কি? ফটোগ্ৰাফি। গতিকে এনেকুৱাকে তোমালোকে গোটেইকেইটা বক্সত এই কথাখিনি লিখিব লাগিব। এতিয়া তোমালোকক মই এটা নেক্সট স্লাইড দেখাম দেই। চোৱাচোন নেক্সট স্লাইডটো কি হ'ব পাৰে? এইটোত তোমালোকে কি দেখিছা? আমি এইমাত্ৰ আলোচনা কৰা বিষয়টোৰ ওপৰৰ কিছুমান কথা আছে ইয়াত। চোৱা গতিকে আমি যিটো বিষয়ৰ ওপৰত আজি আলোচনা কৰিম সেইটো হৈছে লেসন 1 ক্লাস 7ৰ হবি। What do you do in your free time? তোমার আজৰি সময়ত তুমি কি কৰা? If you have a lot of free time, having nothing to do, life will do boring. Free time যদি তোমাৰ কৰিবলগীয়া একোৰে নাথাকে, তোমাৰ লাইফটো কি হ'ব? আমনিদায়ক হ'ব। A happy person is usually as busy as a bee. এজন সুখী মানুহ সদায় মৌ-মাখিৰ নিচিনা ব্যস্ত থাকে। মৌ-মাখিয়ে যেনেকে কোনোদিন বহি নাথাকে। দেখিছানে? আমি পোক পৰুৱাৰ পৰাও জীৱন কৌশল বহুত শিকিবলগীয়া আছে। দেখিছা? মৌ-মাখিৰ দৰে যদি তুমি ব্যস্ত হৈ থাকিব পাৰা, জীৱনত দুখী নোহোৱা। আমি কাম কৰি ভাল নাপাওঁ বাবে মানুহবোৰ আচলতে দুখী হয়। গতিকে কাম কৰি আনন্দ পোৱাৰ কৌশলটো মানুহে শিকি ল'ব লাগে। Such persons have a hobby. So ব্যস্ত থকা মানুহৰ সদায় হবি থাকে। এলেহুৱা মানুহৰ হবি নাথাকে। Look at this. Yes, look at the picture below. আমি এইখিনি ইতিমধ্যে আলোচনা কৰিলো যে তলৰ ফটোবিলাক চাই তোমালোকক বাকচবিলাকত লিখিব দিছে। Now read more about hobbies. So hobby is a free time activity. Yes, which should be meaningful.
and which is done one's favorite kind of activities. We all love to occupy ourselves with different activities in our free time. আমি আমাৰ জীৱনৰ আজৰি সময়খিনিত নিজকে কামত ব্যস্ত ৰাখি ভাল পাওঁ। We love to play different type of games. আমি বিভিন্ন খেল খেলি ভাল পাওঁ। We love to sing and dance. আমি গান গাই আৰু নৃত্য কৰি ভাল পাওঁ। Draw and paint. আঁকি অংকন কৰি আৰু ৰং কৰি ভাল পাওঁ। Read books and travel. কিতাপ পঢ়ি আৰু ভ্ৰমণ কৰি ভাল পাওঁ। These activities give us pleasure. এনেকুৱা কামে আমাক আনন্দ দিয়ে। As people say, all work and no play can make our life dull. কেৱল কামেই কৰি থাকো বেলেগ একো নকৰো নেখেলো আমাৰ জীৱনটোক কি কৰে অৰ্থহীন কৰি তোলে। There should be a combination of work and play. আমাৰ জীৱনত কাম আৰু খেলা ধূলাৰ মিশ্ৰণ থাকিব লাগে। That makes our life happy. যিটোৱে আমাৰ জীৱনটোক সুখী কৰে। Activities which give us fun and joy are hobbies. যিবিলাক এক্টিভিটিয়ে আমাক আনন্দ দিয়ে সেইবিলাককে হবি কয়। গতিকে আমি একে আখৰে হবি what is a hobby? Hobby is a free time activity which give us fun and joy. Yes? Next. There are many kinds of hobbies. বিভিন্ন ধৰণৰ হবি আছে। আমি যে প্ৰথম পিকচাৰটো চাইছিলো চোৱাচোন নিতা নামৰ ছোৱালীজনীৰ। Some are indoor activities. কিছুমান ঘৰৰ ভিতৰত কৰা ক্ৰিয়াকলাপ আছে। Some are outdoor activities. কিছুমান ঘৰৰ বাহিৰত কৰা কাম আছে। কোৱাচোন কিছুমান ইনডোৰ এক্টিভিটিজ। এই যে নিতাই গান গাইছে সেইটো ঘৰৰ ভিতৰত গাইছে। পেইন্টিং কৰিছে ঘৰৰ ভিতৰত কৰিছে হয়নে? কিন্তু ফুটবল খেলিলে আমি কি কৰো বাহিৰৰ ফিল্ডত খেলো। সো এইবিলাকে ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ কয়। কিছুমানে কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ। কিছুমানে মুদ্ৰা কালেকশ্যন কৰে ষ্টাম্প কালেকশ্যন কৰে। পোষ্ট অফিচৰ টিকেটবিলাক চাবাচোন কিছুমানে কালেকশ্যন কৰি ধুনীয়াকে এলবাম বনাই থৈ দিয়ে। সো লিসেনিং টু মিউজিক and reading books are indoor activities. Yet indoor activity কৈ দিছে listening to music, reading books, indoor activities. Gardening, traveling, swimming, trekking কৰা এই মই যে মাউণ্টেনিয়াৰিং কৈছো সেইটো ট্ৰেকিং কৰা বুলিও কয়। Traveling, swimming, trekking, photography are outdoor activities. So, hobby-re bhag ase indoor outdoor. Playing and painting are both indoor and outdoor activities. Khela dhula aru rong kora to indoor hoy outdoor hoy duota class-ote pore. Eta Nita namor soali jonir hobby-r bikhoye iyat koise. How are a few hobbies of some of our classmates? Amar shreni bondhu kisumanor hobby soason. I love to sing. মই গান গাই ভাল পাওঁ। Singing is my hobby. গান গোৱাটো মোৰ হবি আজৰি সময়ত কৰা প্ৰিয় কাম। I love to sing. I love singing বৰগীত। মই বৰগীত গাই ভাল পাওঁ। I also love listening to classical music. মই ক্লাছিকেল সত্ৰীয় সংগীত শুনিও ভাল পাওঁ। Every morning I practice singing. সদায় ৰাতিপুৱা মই প্ৰেক্টিছ সিংগিং গান গোৱা অভ্যাস কৰোঁ। I like to take out my harmonium and play tunes on it. মই মোৰ হাৰমনিয়ামটো উলিয়াই লওঁ আৰু ইয়াত সুৰ বজাওঁ। It gives me great joy. ইয়ে মোক খুব আনন্দ দিয়ে। So it is all about Nita's hobby. তোমালোকৰ নিজৰ হবিৰ বিষয়ে এনেকা পেৰাগ্ৰাফ লিখিবাচোন। এটা ইৰফানৰ হবিৰ বিষয়ে ক'ব দেই। ইৰফানে কি কৈছে? I like to paint. মই পেইণ্ট কৰি ভাল পাওঁ। Painting is my hobby.
I use watercolors in my painting. গতিকে ইফানে যেতিয়া পেইন্টিং কৰে watercolor use কৰে. I always carry my art materials with me while visiting different places. So ই বাহিৰত গলেও বিভিন্ন ঠাইত গলে আৰ্ট কৰা ঠাইখিনি লৈ যায় যদি বাহিৰত তেনেকুৱা পৰিবেশ পায় আউটডোৰ পেইন্টিং ইফানে কৰে. I like to sit and paint landscape. মই বহি পেলাই landscape আঁকি ভাল পাওঁ. When I'm lonely and bored, মই যেতিয়া অকলশৰীয়া আৰু আমনিদায়ক অনুভৱ কৰোঁ, I take out my paint box and brush and keep myself busy. মই মোৰ পেইণ্ট কৰা সঁজুলিবিলাক উলিয়াই লৈ নিজকে ব্যস্ত ৰাখোঁ. I keep my painting carefully. মোৰ পেইণ্টিং বিলাক মই বৰ সাৱধানেৰে ৰাখোঁ. I have participated in many different art competitions and won prizes. মই বিভিন্ন আৰ্ট কম্পিটিশ্যনত ভাগ লৈছোঁ আৰু পুৰস্কাৰ জিতিছোঁ. এতিয়া ৰুনা নামৰ ছোৱালীজনীৰ হবিৰ বিষয়ে পঢ়াচোন. তোমালোকেও এনেকৈ পেৰাগ্ৰাফ লিখিবা দেই হবিৰ বিষয়ে. My favorite hobby is gardening. So বাগিচা কৰি ভাল পায় ৰুনাৰ. At home we have a kitchen garden. ঘৰত আমাৰ এখন পাচলি বাগিচা আছে. In our backyard, পিছফালৰ চোতালত. And a flower garden in front of the house. আৰু আমাৰ ঘৰৰ সন্মুখত ফুলনি বাগিচা, পিছফালে পাচলি বাগিচা. We grow all kinds of vegetables in our garden. আমাৰ গাৰ্ডেনত আমি সকলোবোৰ পাচলি ৰোপণ কৰোঁ. I also collect a variety of flowers for our garden. আমাৰ গাৰ্ডেনৰ বাবেও আমি বিভিন্ন ফুল সংগ্ৰহ কৰোঁ. I like painting new plants and watering them. মই নতুন প্লান্ট কালেক্ট কৰি ভাল পাওঁ আৰু পানী দি ভাল পাওঁ. Every morning I water the plants and clean the beds. মই সদায় ফুলত পানী দিওঁ আৰু তাৰ তলবিলাক চাফা কৰি দিওঁ. I also look after. মই চোৱা চিতা কৰোঁ. Look after টো ইডিঅম হয়. Look after বাক্য সাজিব দিয়ে দেই. Look after এইটো. The garden in our school. মই মোৰ স্কুলৰ বাগিচাখনো চোৱা চিতা কৰোঁ. ঘৰতো কৰে স্কুলতো কৰে. ঠিক তেনেকৈ তোমালোকেও কি কৰিব লাগে? আমি যে স্কুলত কি কৰিছোঁ ইকো ক্লাব কৰিছোনে সেইবিলাকত তোমালোকে আগভাগ ল'ব লাগে. ঠিক তেনেধৰণে ঘৰতো সেইটো প্ৰেক্টিচ কৰিব লাগে. এইটোৱে কি কৰে তোমালোকক কামৰ প্ৰতি আগ্ৰহী কৰিব আৰু দেশৰ দায়িত্বশীল নাগৰিক হিচাপে ডাঙৰ হলে প্ৰতিষ্ঠা কৰিব পাৰিবা. It gives me a sense of joy seeing the plants grow. ফুলনিৰ বাগিচা পাচলি বাগিচা ডাঙৰ হোৱা দেখিলে মোৰ আনন্দ লাগে. I feel fit and active walking in the garden. বাগিচাত কাম কৰি মোৰ ফিট আৰু এক্টিভ লাগে, সক্ৰিয় লাগে. I'm also learning a lot about different types of plants. মই বাগিচাৰ জৰিয়তে কি শিকিছোঁ? আমাক বিভিন্ন ধৰণৰ গছ গছনিৰ বিষয়ে জানিব পাৰিছোঁ. চোৱা আমাৰ স্কুলত যে ইকো ক্লাব কিয় দিছে? এনেই দিয়া নাই. সেইবিলাক তোমালোকক বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ কৰিব দিছে, হয়নে? কিয় কৰিব দিছে? যাতে তোমালোকে গছবিলাকক চিনি পোৱা, তাৰ উপকাৰবিলাক জানা আৰু সেইবিলাকৰ ফটো ৰুই ৰোপণ কৰি তোমালোকে বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰটোত কিয় কালেকশ্যন কৰিছা, তাৰ ঔষধি গুণ কি কাৰণত সেইটো ৰেয়াৰ গছ হয়, আপুৰুগীয়া গছ হয়, সেইবিলাক তাত লিপিবদ্ধ কৰি ৰাখিবা হা. এইবিলাকে কি কৰিব? তোমালোকৰ নিজৰ লোকেল উদ্ভিদবিলাকৰ প্ৰতি আদৰ আৰু মৰম বঢ়াব আৰু বনানীকৰণত তোমালোকে সক্ৰিয় ভূমিকা ল'বলৈ আগ্ৰহী হ'বা. I spend my free time reading. শ্যামৰ হৈছে পঢ়া শুনা কৰা. Reading is my hobby. তো শ্যামৰ হবি হৈছে ৰিডিং. I read all kinds of books. সকলো ধৰণৰ কিতাপ মই পঢ়ো. I enjoy reading story books. গল্প সাধু কিতাপ পঢ়ি ভাল পাওঁ.
biographies জীৱনী পঢ়ি ভাল পাওঁ of great persons মহৎ লোকৰ I also love to read adventure and mystery stories মই দুঃসাহসিক আৰু বিস্ময়জনক গল্প পঢ়ি ভাল পাওঁ I can read them over and over again আমাৰ স্কুলত যে লাইব্ৰেৰী দিছে কিয় দিছে তোমালোকৰ লাইব্ৰেৰী বিলাকতো স্কুলৰ এনেকুৱা ধৰণৰ কিতাপ বিলাক আছে তোমালোকে নিজৰ শিক্ষক শিক্ষয়িত্ৰীসকলক কৈ পেলাই এইবিলাকৰ সদ্ব্যৱহাৰ কৰিব পাৰা যেহেতু আজিকালি স্কুল বিলাকত ৰিডিং কৰ্নাৰ দিব দিছে নহয় তোমালোকৰ পঢ়াৰ সুবিধাৰ কাৰণে হেতৰ সদ্ব্যৱহাৰ কৰিবা I can read them over and over again and I enjoy doing so bare bare পঢ়ো আৰু উপভোগ কৰো After reading I also write a review of the story অকল মই পঢ়াই নহয় তাৰ পৰা কি শিকিলো কিয় পঢ়িব লগিয়া তেনেকুৱা ধৰণৰ মই এটা সমীক্ষাও লিখো দেখিছা শ্যাম কিমান ধৰণৰ কিমান অৰ্থপূৰ্ণভাৱে কাম কৰিব পাৰে So Barling নামৰ লৰাটোৰ হবি কি stamp collection My hobby is collecting stamps So দেখিছানে বাৰ্লিংয়ে কি কৰি আছে এই এনভেলপ বিলাকৰ পৰা ষ্টাম্প বিলাক উঠাই আছে আৰু তেওঁৰ এটা এলবাম আছে সেই এলবামটোত এই ষ্টাম্প বিলাক আঠা লগাই পেলাই পেষ্ট কৰি আছে The collecting and study of stamp is called philately দেখিছানে So stamp collection hobby to eta শব্দত কি কয় philately বুলি কয় What do you mean by philately Philately means collecting stamps I started collecting stamps when I was in class 1 for stamp collection My uncle who stays in the United States used to write letters to me United States or pora mor khurai chithi likhisil I used to take out the stamps from the envelopes envelope or pora my stamp to uliai lo and stick them in an album tak atha logai thoi diu My grandparents parents teachers encouraged me to pursue this hobby গতিকে মোৰ পৰিয়ালৰ ককা আইতা মা শিক্ষক এই আটাইবিলাকে মোক এই হবিটো পাৰ্সু কৰাৰ বাবে উৎসাহিত কৰিছিল I have a large collection of stamps মোৰ বহুত stamp collection আছে I have learned a great deal because of this hobby আৰু হবিয়ে মোক বহুত শিকাইছে এইটো হবিয়ে I not only collect stamps but also study the stamps মই অকল stamp collection এ নকৰো তাক অধ্যয়ন কৰো During my free time I read about stamps issued by postal departments of different countries মই অকল stamp collection কৰাই নহয় stampৰ বিষয়ে পঢ়ো Nowadays with the advancement of technologyৰ অগ্ৰগতিয়ে communication system have changed যোগাযোগৰ প্ৰণালীটো পৰিৱৰ্তন কৰিছে People mostly communicate through email, SMS, MMS, etc. মানুহে আজিকালি ইমেইল কৰে মেছেজ কৰে মাল্টিমিডিয়া মেছেজ কৰে শৰ্ট মেছেজ কৰে which are faster দ্ৰুতগামী but the old postal system is still popular তথাপিও কিন্তু পুৰণা postal system to কি হয় জনপ্ৰিয় হয় hobbies are those activities that are entertaining and relaxing hobby এনেকুৱা ক্ৰিয়াকলাপ যিয়ে মনোৰঞ্জন দিয়ে আৰু কি কৰে মনটোক সন্তুষ্টিও প্ৰদান কৰে they are pursued during leisure time for pleasure or relaxation এটো আজৰি সময়ত আনন্দ আৰু সন্তুষ্টি লবার বাবে আমি কি কৰো কালেকশন কৰো they can educative too ইয়া আমাক শিক্ষাও প্ৰদান কৰে hobbies help us to use our free time fruitfully hobby আমাৰ আজৰি সময়ক অৰ্থহীনভাৱে ফলদায়কভাৱে কটাবলৈ সহায় কৰে
we can keep ourselves busy. আমি আমাক ব্যস্ত ৰাখিব পাৰো and active সক্ৰিয় কৰি ৰাখিব পাৰো if we take up a hobby. যদি আমাৰো এটা hobby থাকে দেখিছানে hobby থাকিব লাগে তেতিয়া সময়বিলাক অৰ্থপূৰ্ণভাৱে কটাব পাৰি হয়নে নহয় এতিয়া আমি কি কৰিম আমি এতিয়া এই লেসনটোৰ লগত জড়িত কিছুমান এক্সাৰসাইজ চাম দে হবনে সোৱাচন ইয়াত কি এক্সাৰসাইজ আছে তোমালোকৰ বাবে আমি প্ৰথম এক্সাৰসাইজটো লৈ যাম কি আছে activities let's find out how much we have understood what is a hobby yes a hobby is a free time activity which give us joy and fun B number what do hobbies give us hobbies give us education pleasure and keep us active what is philately a philately is a stamp collection activity what difficulty would you face if you take up philately difficulty that we face when take up philately is that so we may not get stamps from other places easily we have to communicate sometimes we have to buy and nowadays postal system is not though popular not so applicable to general people because we often use mobile phones send messages email so getting stamps means a rare thing because people often do not send letters to us yes so if we want to collect stamps we have to communicate with different people of different places what is Irfan's hobby yes Irfan's hobby was painting what does he like to do he liked to do painting drawing he also liked to travel different places where he keeps all his painting items and whenever he gets chance he paints name a few indoor and outdoor hobbies indoor hobbies music yes singing song playing ludos badminton outdoor hobbies playing football cricket there are a lot more indoor and outdoor hobbies so what is a kitchen garden where we grow vegetables plants that is called kitchen garden every morning I water the plants and clean the bed সদায় ৰাতিপুৱা মই পানী দিও আৰু plants-or beds বিলাক চাফা কৰো তল বিলাক what does beds mean here beds here means the land below the plants where some grasses or other harmful plants may grow we clean up that so that vegetable and flower plants grow well so here are some words you have to write the so joy means pleasure yes beautiful means pretty yes active means energetic start means begin yes leisure means spare time free time develop means grow yes so a sporty to yat active milibo evolve to develop milibo lunch to tomar leisure milibo happiness to joy milibo lovely to beautiful milibo so duta shabd milibo pare look at the picture of objects given below each object is related to an activity write the name so guitar related to singing bat related to cricket
bicycle related to cycling, pen related to writing, books related to reading, both related to boating.